হাই নমস্কাৰ মই পুনৰ আপোনালোকৰ মাজলৈ আহিছোঁ মই যিহেতু কৈ আছিলোঁ যে মই কিছু সময়ৰ মাজে মাজে আপোনালোকক নতুন কিছুমান ভিডিঅ' দিবলৈ চেষ্টা কৰিম মই আজি প্ৰথম আৰম্ভ কৰিছোঁ আকৌ যে শিশুসকলৰ মাজত যি প্ৰতিভা আছে এই প্ৰতিভাক আমি কেনেকৈ ৰাইজৰ মাজলৈ আনিব পাৰোঁ তাৰ ওপৰত আমি এটা ভিডিঅ' কৰিবলৈ গৈছোঁ আহক আজি প্ৰথম ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে প্ৰত্যেকে চাব প্ৰথম পৰা লাষ্টলৈকে ভিডিঅ'টো চাব কেনেকুৱা লাগে জনাব অ'কে আমি এটা যাত্ৰা আৰম্ভ কৰিম প্ৰথমতে মই ড্ৰেছটো কৰি লওঁ ভালকৈ ড্ৰেছটো পিন্ধি লোৱাৰ পাছত আমি আৰম্ভ কৰিম অ'কে মই এতিয়া ড্ৰেছটো কৰি ল'লোঁ এতিয়া আমি যাত্ৰাটো আৰম্ভ কৰিছোঁ আহক আপোনালোকে চাব এয়া লাহেকৈ আহিছোঁ মোৰ লগত যাব চাব ইয়াত আহিছে মানস নমস্কাৰ মানস যাব প্ৰাঞ্জল আমি নতুনকৈ প্ৰথমবাৰ আমি এটা আজি ভিডিঅ' কৰিমগৈ এটা নতুন ল'ৰা সৰু ল'ৰা মই কৈছোঁ যিহেতু বাচ্ছাবিলাকক আমি তেওঁলোকৰ প্ৰতিভাবিলাক আমি উলিয়াবৰ কাৰণে এটা প্ৰয়াস কৰিছোঁ তাক লৈ আমি যাত্ৰা আৰম্ভ কৰিম এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকিব কেনেকৈ পাৰোঁ আমি চেষ্টা কৰিম আপোনালোকক ভাল মনোৰঞ্জন দিবৰ কাৰণে গতিকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব আহক আমি গাড়ীখন উলিয়াই লওঁ তাৰপৰা লাহেকৈ আৰম্ভ কৰিম যাত্ৰা এয়া আমি যাবৰ বাবে ৰেডি হৈছোঁ গাড়ী ওলাইছে আৰু হ'ব আহিছোঁ তেতিয়াহ'লে আমি প্ৰাঞ্জল লাহে লাহে গাড়ীত উঠিছোঁ আৰু এতিয়া গাড়ীখন চলাবলৈ লৈছোঁ লাহেকৈ আচলতে আমাৰ মাজত বহুত প্ৰতিভা সোমাই থাকে আমি প্ৰতিভাবিলাক কেনেকৈ উলিয়াব পাৰোঁ ৰাইজৰ মাজলৈ আমি তাকে প্ৰয়াস কৰোঁ গাড়ীখন দেখিছে নাই একদম এইবোৰ মকৰাই ধৰিছে পূৰা গোটেই এইফালে চাওক গোটেই মকৰা জাল একদম মকৰা জালে চাব দেই সেইটো নহৈছে মকৰা জালে পূৰা হেৰি হৈছে গতিকে চফা তফা কৰিছোঁ আৰু এতিয়া আমি উঠিলে প্ৰাঞ্জল উঠিলে এয়া পাছফালে প্ৰাঞ্জল বহিছে এফালে ছাইডত মানস বহিছে মই অলপ দূৰ চলাম তাৰপাছত মানসো চলাব আহক আমি যাত্ৰাটো আৰম্ভ কৰোঁ এয়া গৈ আছোঁ আমি কিনাৰত মানস আমি নতুন প্ৰতিভাৰ সন্ধান মই কৈছোঁ প্ৰতিভাৰ সন্ধান যিহেতু আমি এটা নতুন ইউটিউব চেনেল আমি চলাইছোঁ আৰম্ভ কৰিছোঁ প্ৰতিভাৰ সন্ধানত শিশুসকলৰ যি প্ৰতিভা আছে প্ৰতিভাক লৈ আমি এই অনুষ্ঠানটো কৰিছোঁ শিশুসকলৰ যি টেলেণ্ট এই টেলেণ্ট ৰাইজৰ আগত আমি উলিয়াবৰ বাবে প্ৰয়াস কৰিছোঁ গতিকে আজি প্ৰথম ভিডিঅ' কৰিম এটা সৰু ল'ৰা বৰ ধুনীয়া অভিনয় কৰে তেখেতৰ অভিনয় আজি আমি ৰেকৰ্ডিং কৰাৰ বাবে আহিছোঁ ষ্টাৰ্ট কৰিছোঁ অ'কে আপোনালোকে আহি থাকক লগে লগে আমি গন্তব্যস্থানলৈ গৈ আছোঁ আহি আছোঁ এয়া চাওক আমি গাড়ী আহি আছোঁ বৰ ধুনীয়া পৰিৱেশ এইবিলাক দেখিছে একদম ধুনীয়া পৰিৱেশত আহি আছোঁ এয়া কিনাৰত মানস মাস্কখন লগাই লোৱা মাস্কখন লগাই লোৱা অহ' মই আচলতে ময়ো মাস্ক লগোৱা নাই ময়ো মাস্ক লগোৱা নাই 2 মিনিট গাড়ীখন ৰখাই লৈছোঁ মাস্কখন লগাই লওঁ তাৰ পাছত আকৌ যাত্ৰা আৰম্ভ কৰিম লাহেকৈ মানসে গাড়ীখন চলাবা মই মাস্কখন লগাই লওঁ মই এইফালৰ পৰা আহিছোঁ এয়া মাস্কখন লগাই লৈছোঁ তাৰ পাছতে মাস্কখন লগাই ল'লোঁ এয়া আমি গৈ আছোঁ দেখি আছে এইফালে আগফালে গৈ আছোঁ এয়া ৰাস্তাত এয়া মানসে গাড়ী চলাইছে প্ৰাঞ্জল পাছফালে বহি আছে তো মই কৈ আছিলোঁ আমি কিছু প্ৰতিভা
শিশুসকলৰ মাজত যি প্ৰতিভা, যথেষ্ট প্ৰতিভা আছে, সেই প্ৰতিভাবিলাক আমি আপোনালোকৰ মাজত দেখাব লাগিব, তেওঁলোকক আগুৱাই নিব লাগিব। তাৰ কাৰণে আমি এক প্ৰচেষ্টা কৰিছোঁ, এক প্ৰচেষ্টা হাতত লৈছোঁ। বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী আপোনালোকক দেখাই যাম। আৰম্ভণি কৰিছোঁ, আপোনালোকে সহযোগিতা আগবঢ়াব লাগিব। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। বিশেষভাৱে কমেণ্ট এইকাৰণে কৰিব যে আমি যিবিলাক কৰি আছোঁ এই কামবিলাক কৰোঁতে ভুলো হ'ব পাৰে। ভুলবিলাক আপোনালোকে কমেণ্টৰ জৰিয়তে আমাক জনাব, তাক আমি শুধৰাবলৈ চেষ্টা কৰিম। গতিকে আমি যদি সেইসকল শিশুক, প্ৰতিভাৱান শিশুক আমি আগুৱাই নিব নোৱাৰোঁ, তেতিয়া আমি একো কৰিব নোৱাৰিম। গতিকে আমি চেষ্টা কৰিছোঁ, আহি আছোঁ, চাওঁচোন আকৌ লগ পাম। আহি থাকক আমাৰ মাজে মাজে। আহিছোঁ দেই, আহি আছোঁ লাহে লাহে আহি আছোঁ। এয়া চাওক, গৈ আছোঁ, এটা সুন্দৰ পৰিৱেশ। দূৰত দেখিছে এখন পাহাৰ জিলিকি আছে, চাওক পাহাৰ এখন জিলিকি আছে। ধুনীয়াকৈ ৰাস্তাই আহি আছোঁ, এটা সুন্দৰ ৰাস্তা, চাওক বৰ সুন্দৰ পৰিৱেশ, ভাল লগা পৰিৱেশ। আমি জেগাটুকুৰা যিডোখৰলৈ আহিছোঁ, জেগাটুকুৰা আচলতে দুলীয়াজনৰ এটা পুৰণি জেগা, উষাপুৰ বুলি কয়। উষাপুৰৰ একদম মাজমজিয়া এখন উষাপুৰ ডাঙৰ গাঁও, বহুত ডাঙৰ গাঁও, এটা ডাঙৰ বৃহত্তৰ এলেকা আছে ইয়াতে। এই গোটেই এলেকাটোত বহুত মানুহ আছে, বহুকেইখন গাঁও জড়িত আছে। উষাপুৰ বুলি কোৱা জেগাটুকুৰাতে বহুকেইখন গাঁও, বিভিন্ন নামত গাঁও আছে। তাৰে এডোখৰ ঠাই গাঁও, এখন গাঁৱলৈ বৰবাম বুলি কয়, সেই বৰবাম গাঁৱলৈ আমি আহি আছোঁ। তাতে সেই ল'ৰাজনৰ ঘৰ। গতিকে চাওক এই গাঁৱৰ ভিতৰতো কেনেধৰণৰ প্ৰতিভা আছে, আমি আহি থকা ৰাস্তাটো মই দেখাই গৈছোঁ। এটা সুন্দৰ প্ৰতিভাবিলাক আমি গাঁৱতে পাওঁ। আচলতে কয় নহয়, বোকাত পদুম ফুল, বোকাতে পদুম ফুল ফুলে। গতিকে সেইধৰণে আমিও আজি তেনেধৰণৰ জেগালৈকে আহি আছোঁ। গতিকে আমাৰ যিটো অনুষ্ঠান, মই আগতে কৈছিলোঁ যে আমাৰ এটা অনুষ্ঠান আছে। আমি শিশুসকলৰ মানসিক, বৌদ্ধিক, শাৰীৰিকভাৱে তেওঁলোকক প্ৰস্তুত কৰিবৰ বাবে এটি অনুষ্ঠান জন্ম দিছোঁ। সেই অনুষ্ঠানটোৰ জৰিয়তে আমি তেওঁলোকক এখন মঞ্চ দিয়াৰ প্ৰয়াস কৰিছোঁ। বিভিন্ন সময়ত বহুতো গুৰুজনাৰ অনবদ্য গায়ন বায়ন, ভাওনা, লোকবাদ্যকে আদি কৰি দিহানাম, এই গোটেইখিনি তেওঁলোকে যথেষ্ট তেখেতৰ সুন্দৰভাৱে পৰিৱেশন কৰে। গতিকে এই গোটেই টেলেণ্ট, এই গোটেই প্ৰতিভাখিনি তেওঁলোকৰ মাজত আছে। আমি কাৰ কেনেধৰণৰ টেলেণ্ট আছে, প্ৰতিভা আছে, সেইটো আমি উলিয়াব বিচাৰিছোঁ এতিয়া। গতিকে আমি আজি যিজন ল'ৰাৰ ওচৰলৈ গৈ আছোঁ, সৰু ল'ৰা, 12 বছৰমান হ'ব চাগে, 14 বছৰমান হ'ব, বেছি বছৰ বয়স নহয়, দেখিব ক্লাছ 8ত পঢ়ি আছে। সেই ল'ৰাজনৰ ওচৰত যাম, দেখিব ইমান ধুনীয়া অভিনয় কৰে। গতিকে ভাল লাগিব। আহকচোন, আমি গৈ থাকোঁ, পামগৈ আৰু বেছি দূৰ নাই, সময়ে সময়ে দেখা থাকিম। আহি আছোঁ আৰু বেছি সময় নাই, আৰু অলপ আছে, অলপতে পামগৈ। খুব আশাৰে বাট চাই আছে, বেচেৰা ফোন কৰি আছে আমালৈ, আমিও কথা পাতি আছিলোঁ ফোনত। খুব এক্সাইটেড চাগে, সি খুব আগ্ৰহেৰে বাট চাই আছে আমাৰ কাৰণে। ভাল লাগে এনেকুৱা কিছুমান, যেতিয়া আমি তেনেকুৱা ধৰণৰ আগ্ৰহী ল'ৰা ছোৱালী পাওঁ, মনতে খুব বেছি ভাল লাগে। তো তেনেকুৱা এটা ল'ৰাই, মই তেওঁৰ মুখৰ পৰাই শুনিম গোটেই কথাখিনি, তেওঁ কেনেধৰণে এইখিনি কথা শিকিলে, এইবিলাক অভিনয় শিকিলে বা বিভিন্ন কথাবিলাক শিকিলে। তো আমি আহি আছোঁ, তেওঁৰ ঘৰলৈ সোমাইছোঁ, জাষ্ট তেওঁৰ ঘৰলৈ সোমাই গৈছোঁ। এয়া এই ল'ৰাজনৰ ঘৰ, চাওক, এয়া তেওঁৰ ঘৰলৈ আহিছোঁ। তেওঁৰ ঘৰলৈ আহি আছোঁ লাহেকৈ। নাম প্ৰাঞ্জল বৰা, ওপৰটো আগত এইফালে ইটো এইফালে নহয়, সেইটো এইখনেই ঘৰ। আহিলোঁ, আহি পাইছোঁহি লাহেকৈ, মই দেখাম এতিয়া লাহেকৈ। এইখনেই সেইখন ঘৰ, যিখন ঘৰত সেই প্ৰতিভা লুকাই আছে, প্ৰতিভা সোমাই আছে। আৰু এখন সুন্দৰ ঠাই, সুন্দৰ পৰিৱেশ,
আমি তেওঁলোকক লগ কৰিম, তেওঁৰ মাক আছে ঘৰত আৰু কোন কোন আছে কথা পাতিম। আহকচোন আমি তেওঁলোকৰ ঘৰলৈ সোমাই যাম। এয়াই সেই প্ৰতিভাৱান শিশুজনৰ ঘৰ। আমি আহি তেওঁৰ ঘৰ পালোহি। আহক আমি লাহে লাহে তেওঁৰ ভিতৰলৈ সোমাই যাম, তেওঁক আমি লগ কৰি কথা পাতিম। তেওঁ কি কি কথা জানে ভালকৈ, তেওঁ কি কি অভিনয় কৰিছে, কি কি চৰিত্ৰত অভিনয় কৰিছে, কেনেধৰণে কি কি অভিনয় কৰিছে, এই গোটেই কথাখিনি পাতিম। আহক তেখেতৰ ঘৰলৈ সোমাই যাওঁ। এয়া আমি ইতিমধ্যে তেখেতৰ ঘৰত উপস্থিত হ'লোহি। তেখেত বহি আছে আমাৰ কাষতে। তোমাৰ নামটো কি আছিলে? নমস্কাৰ, মোৰ নাম শ্ৰী কাশ্যপজ্যোতি বৰা। কাশ্যপজ্যোতিয়ে সুন্দৰ অভিনয় কৰে। মই কৈ আছোঁ কথাটো যে এগৰাকী খুব প্ৰতিভাৱান। তেখেতৰ অকল কেৱল অভিনয় নহয়, যথেষ্টখিনি তেখেতৰ অভিজ্ঞতা আছে। গতিকে আমি তেখেতৰ পৰা গোটেই কথাখিনি জানিম। তেখেতে এইখিনি অভিনয় ক'ৰ পৰা শিকিলে, কেতিয়াৰ পৰা তেখেতে এই গোটেই বিষয়টোত আগবাঢ়িছে। তুমি কেতিয়াৰ পৰা গোটেই কথাখিনি আগবাঢ়িছে কোৱাচোন? মই প্ৰথমে মইনা পাৰিজাতৰ পৰা আগবাঢ়িছোঁ। ওচৰত তপন বৰুৱা নামৰ দাদা এটাই মোক ভাওনাত আগবঢ়াত সহায় কৰিছিলে। পোনপ্ৰথমে পুনম খনিকৰ বুলি বা এজনীয়ে মোক নাটক কৰাইছিলে। নাটক কৰাৰ পাছৰ পৰা মোক আমাৰ ওচৰৰে নামঘৰ এটালৈ ভাওনা কৰিবলৈ মাতি নিলে আৰু তাৰ পৰা মই যাত্ৰা আৰম্ভ কৰিলোঁ। তুমি যেতিয়াৰ পৰা শিকিলা, তোমাৰ ঘৰত মা দেউতাই সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে? তুমি এতিয়া বৰ্তমান কোন ক্লাছত পঢ়ি আছা? বৰ্তমান 8ম শ্ৰেণীত অধ্যয়ন কৰি এইটো চাগে বন্ধ আছে স্কুল? বন্ধ আছে। এই সময়ত তুমি সেই যিখিনি অভিনয় বা যিখিনি কাম তুমি কৰা, সেইখিনি তুমি আখৰাবিলাক কেনেধৰণে কৰি আছানে? কৰি আছোঁ। মই আখৰাবিলাক এতিয়া প্ৰেক্টিচ কৰি আছোঁ, নহ'লে পাহৰি যোৱা হয়। সেইকাৰণে মই এতিয়া অভিনয়বোৰ আখৰা কৰি আছোঁ, যাতে কিবা কাৰণত প্ৰয়োজন হ'লে মই এইবোৰ প্ৰদৰ্শন কৰি দেখাব পাৰোঁ। তুমি অকল এটাই কৰা? তুমি কি কৰা? মই ভাওনা কৰোঁ। ভাওনা আৰু বেলেগ নাটক? ভাওনা, কবিতা আবৃত্তি, নাটক, গান নাগাওঁ, নাচে, কবিতা আবৃত্তি কৰে, ভাওনা কৰে। তুমি ভাওনাত কি চৰিত্ৰ কৰা? ভাওনাত মই ভাওনা কেইবাখনো কৰিছোঁ। নৃসিংহ মুৰাৰী, মৎস্য অৱতাৰ, চাৰিবেদ উদ্ধাৰ, ৰুক্মিণী হৰণ আৰু অৰ্জুন ভঞ্জনখন মই গুৱাহাটীৰ কলাক্ষেত্ৰত কৰিছিলোঁগৈ। নৃসিংহ মুৰাৰীও মই কৰিছোঁ। নৃসিংহ মুৰাৰীত প্ৰথমে মই চাৰিসিদ্ধ আৰু প্ৰহ্লাদৰ লগৰীয়া কৰিছিলোঁ। পিছলৈ মই দ্বিতীয় চৰিত্ৰত অভিনয় কৰিলোঁ। এটা ডাঙৰ কথা মই এইটোৱে ক'ব বিচাৰিছোঁ। মই কথাটো এইকাৰণে সুধিলোঁ। তেওঁ আচলতে কি জানেনে, তেওঁ এটা ব্যতিক্ৰমী চৰিত্ৰ কৰে। ব্যতিক্ৰমী চৰিত্ৰ বুলি এইকাৰণে ক'লোঁ, সেইটো প্ৰত্যেকৰে সেই গুণটো নাই, প্ৰত্যেকে সেই কথাটো কৰিব নোৱাৰে। যি তেওঁ পাৰে, নাৰী চৰিত্ৰ উপস্থাপন কৰা, সংলাপ নিক্ষেপনৰ পৰা আদি কৰি অভিনয়, গোটেই কথাখিনি যি এটা সাৱলীলভাৱে তেখেতে প্ৰদৰ্শন কৰে। আৰু এটা কথা কৈ গ'ল, অৰ্জুন ভঞ্জন যিখন অংকীয়া নাট চাগে, অংকীয়া যিখন নাট, তেওঁ অৰ্জুন ভঞ্জন নাটকখনি গৈ কলাক্ষেত্ৰত প্ৰদৰ্শন কৰিছে। গতিকে এইটো মই আপোনালোকক কৈছোঁৱে যে যথেষ্ট প্ৰতিভাৱান শিল্পী। কাৰণ প্ৰতিভা নথকালে তেখেতে ইয়াৰ পৰা সুদূৰ দুলীয়াজনৰ এই উশাপুৰ হেন এটা জেগাৰ, ঐতিহাসিক জেগা বুলি ক'ব লাগিব, ঐতিহাসিক জেগাৰ পৰা তেখেতে সুদূৰ গুৱাহাটীৰ কলাক্ষেত্ৰত গৈ তেখেতে সেই অৰ্জুন ভঞ্জনখনত নাটখনত তেখেতে প্ৰদৰ্শন কৰিছে। গতিকে এইটো আমাৰ কাৰণে সঁচা অৰ্থত এটা সৌভাগ্যৰ কথা। আমি এইসকল শিল্পীক আমি আচলতে ৰাইজৰ মাজত পৰিচয় কৰিব লাগিব। আৰু তাৰে প্ৰয়াস কৰিছোঁ আমি এই প্ৰতিভাৰ সন্ধানী যিটো অনুষ্ঠান, মই কৈছোঁ এই প্ৰতিভাৰ সন্ধানী অনুষ্ঠানটোৱে আপোনালোকক বিভিন্ন সময়ত এনেধৰণৰ প্ৰতিভাৱান শিশুক আপোনালোকৰ মাজলৈ আগুৱাই নিব। আপোনালোকৰ যি দায়িত্বৰ কৰ্তব্য, প্ৰত্যেকৰ দায়িত্ব কৰ্তব্য আছে, আপোনালোকে এইসকল শিশুক আগুৱাই নিবৰ বাবে প্ৰত্যেকে সহযোগিতা আগবঢ়াব লাগিব। সহযোগিতা এইটোৱেই, কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ভিডিঅ'বিলাক শ্বেয়াৰ কৰি প্ৰত্যেককে দেখাই দিয়ক যে এইসকল প্ৰতিভাৱান শিশুৱেই আমাৰ ভৱিষ্যত, আমাৰ ধৰণী। গতিকে আমি তোমাক স্বাগতম জনাইছোঁ আমাৰ এই যি প্ৰতিভা সন্ধানী অনুষ্ঠান, এই প্ৰতিভা সন্ধানী অনুষ্ঠানলৈ তোমাক স্বাগতম জনাইছোঁ। আৰু আশা কৰিম তোমাৰ ভৱিষ্যত জীৱন উজ্জ্বল হওক। তুমি মনতে যি ভাবিছা, তোমাৰ মনত যি আশা আছে, তুমি আশা পুহি ৰাখিছা, বা মা দেউতাই তোমাক যেনেধৰণে সহযোগিতা আগবঢ়াইছে, তাৰ কাৰণে আমি তোমাৰ মা দেউতাকো ধন্যবাদ জনাব লাগিব। আজি তুমি কি কৰিম বুলি ভাবিছা কোৱাচোন?
আজি মই সিংহমাৰী ভাওনাৰ ডিপি চৰিত্ৰটোত অভিনয় কৰি দেখাম বুলি ভাবিছোঁ। আমি আচলতে তেখেতৰ ইণ্টাৰভিউ নহয়, আমি অভিনয়, তেখেতৰ যি অভিনয়, এই অভিনয় আমি চাম, আজি নিজে চাম, আপোনালোকেও চাব। আপোনালোকৰ কাৰণেই আমি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। হয়তো অকণমান দীঘলীয়া হ'ব পাৰে, কাৰণ তেখেতৰ কথাখিনি জানিব লাগিব। তেখেতে কেনেকুৱা এজন সৰু ল'ৰা, দেখিছে এজন সৰু ল'ৰা, এই সৰু ল'ৰাজনে কেনেধৰণে এই বয়সত তেখেতে নিজকে নিপুণ কৰি তুলিছে, সুনিপুণভাৱে নিজকে প্ৰস্তুত কৰি আগুৱাই যোৱাৰ প্ৰয়াস কৰিছে। গতিকে আমি অকণমান ভিডিঅ'টো দীঘল হ'ব, যদিও আপোনালোকে ধৈৰ্য সহকাৰে চাব। এইকাৰণেই চাব যাতে তেখেতে প্ৰেৰণা পায়, আপোনালোকৰ পৰা সাহস, প্ৰেৰণাইহে তেখেতক আগুৱাই যোৱাত সহায় কৰিব। গতিকে মই অনুৰোধ জনাম আপোনালোকে তেখেতক যাতে প্ৰেৰণা দিব। আমি বেছি কথা নাপাতো চাগে, আমি অভিনয়লৈ যাওঁ নে কি কয়? আকৌ আহিলোঁ। যিহেতু আমি কৈ আছোঁ এগৰাকী বিশেষ প্ৰতিভাশালী শিশু, প্ৰতিভাৱান যুৱক, এই শিশুটিৰ ছাত্ৰগৰাকীয়ে বিভিন্ন সময়ত বিভিন্ন স্থানত বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৰাইজৰ মৰম তথা পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। মই এই পুৰস্কাৰসমূহ আপোনালোকক দেখাবলৈ প্ৰয়াস কৰিছোঁ। চাওক, এয়া চাওক, এয়া দেখিছে, এইবিলাক বিভিন্ন স্থানত বিভিন্ন সময়ত পোৱা পুৰস্কাৰ হিচাপে পোৱা যি কিতাপবিলাক এয়া চাওক, বিভিন্ন গ্ৰন্থ আছে ইয়াতে, বিভিন্নজনৰ লেখনিৰে ইয়াতে আছে, ডিক্সনেৰী আছে এয়া, আৰু তেখেতৰ যি মানপত্ৰ চাওক, ইমানেই আছে মানপত্ৰ, মানে ক'বলৈ কোনো ভাষা নাই। চাওক, ইমানেই মানপত্ৰ আছে, মানে মই আপোনাক দেখাই শেষ কৰিব নোৱাৰিম হয় চাগে। ইয়াত মই যিমানখিনি পাৰিছোঁ দেখাইছোঁ, আৰু বহুত আছে আৰু বহুত যথেষ্ট আছে। গতিকে এনেকুৱা এগৰাকী প্ৰতিভাশালী ছাত্ৰ মই, আৰু ইয়াতো চাব ট্ৰফি, যথেষ্ট ট্ৰফি আছে। তেখেতৰ ঘৰতে আছোঁ বৰ্তমান, এয়া চাওক, এইবিলাক ট্ৰফি দেখিছে, তেখেতে ট্ৰফি কিছুমান পাইছে, এইবিলাক চাওক। গতিকে এনেকুৱা এগৰাকী প্ৰতিভাশালী ছাত্ৰক আচলতে আমি যদি ৰাইজৰ আগত দেখাই নিদিওঁ, ৰাইজৰ আগত যদি পৰিচয় কৰাই নিদিওঁ, এইটো বৰ ভুল হ'ব। সেইভাৱেই আমি আজি তেখেতক আপোনালোকৰ মাজত পৰিচয় কৰি দিবৰ বাবে আহিছোঁ। আৰু বিভিন্ন সময়ত তেখেতে লিখনিও প্ৰকাশ পাইছে। মই এটা লিখনি দেখাম। দুলীয়াজানৰ উষাপুৰৰ পৰা এখন দুমহীয়া গ্ৰাম্য বাৰ্তা বুলি এখন প্ৰকাশ পায়, এইখন চাওক, গ্ৰাম্য বাৰ্তা। এইখনত তেখেতে লিখিছে। গতিকে এনেধৰণৰ কাম তেখেতে কৰি আছে। বিভিন্ন সময়ত তেখেতে বৃত্তি হিচাপে পাইছে মুখ্যমন্ত্ৰীৰ আঁচনিৰ পৰা। এয়া চাওক, মুখ্যমন্ত্ৰীৰ আঁচনিৰ বৃত্তি পাবলৈ সক্ষম হৈছে এয়া। গতিকে চাওক, এইবিলাকে হৈছে প্ৰতিভা। এই প্ৰতিভাক আমি যদি সঁচাকৈ ৰাইজৰ আগত দেখাব নোৱাৰোঁ, বৰ ডাঙৰ কথা। গতিকে তেখেতৰ প্ৰতিভা আজি আমি অকণমান কিছু অংশ, অভিনয়ৰ কিছু অংশ দেখাবলৈ প্ৰয়াস কৰিম। তেখেত এগৰাকী খুব সুন্দৰভাৱে তৰ্ক কৰিব জানে, তাৰ্কিক বুলি ক'ব লাগিব। কবিতা আবৃত্তি কৰে, অভিনয়টো কৈছোঁৱে মই, আৰু বিভিন্ন কথা। গতিকে লেখনিও দেখালোঁ আপোনালোকক। গতিকে চাওকচোন, আমি সেই ভিডিঅ'টোৰ মাজলৈ যাওঁ, আহক। এতিয়া আচলতে কথাটো কি, মই কৈ আছিলোঁ যেনেকৈ আমি সেই প্ৰতিভাশালী যুৱকজন, ছাত্ৰজনৰ আমি ঘৰত এতিয়া বৰ্তমান উপস্থিত আছোঁ। আমি কৈ আছোঁ বিভিন্ন সময়ত তেখেতৰ গোটেই কথাখিনি আপোনাক কৈ গ'লোঁ। এতিয়া আমি তেখেতৰ অভিনয় চাম। তেখেতে ইতিমধ্যে সাজু হৈছে সম্পূৰ্ণ ড্ৰেছত। আহকচোন তেখেতৰ অভিনয়টো আমি উপভোগ কৰোঁ। কিন্তু এতিয়াও দেখো ভীৰু তাৰ লৈ আৱৰণ, দানৱৰ সৰ্বশক্তি পৰি দেশ বিসৰ্জন। পুনৰবাৰ ক'ব লাগে যদি শুন শিৰবোৰ অবোধ সন্তান।
বীৰ পুত্ৰ মোৰ হিৰণ্যকশিপু সাগৰ পৃথিৱীৰ অধীশ্বৰ তুমি তথাপিও নাভাবিবি পুত্ৰ বিশ্ব বিজয় ইমান সহজ বুলি মোৰ বীৰ পুত্ৰ হিৰণ্যকশিপুৰ গল ভকতৰ আগুৱাই মন স্থিৰ কৰ পুত্ৰ বুকু ডাঠ কৰ সবেই নিজৰ কামত অগ্ৰসৰ ধন্যবাদ এয়াই হ'ল অভিনয় এয়াই হ'ল আমি যি ভাবোঁ আমি মনতে যি কল্পনা কৰোঁ যি মানে ক'ব লাগিব আমি আচলতে যি পাৰদৰ্শিতা যি চেষ্টা তেখেতে যি চেষ্টা কৰিছে এই চেষ্টাক আমি আপোনালোকৰ মাজত দেখাবলৈ প্ৰয়াস কৰিছোঁ তেখেতৰ পিতৃ আছে মাতৃ আছে আমি তেখেতসকলৰ ওচৰত যাম আহকচোন তেখেতৰ লগত কথা পাতোঁ তেখেতৰ মাতৃ আছে কাষতে আপোনালোকে কেনেধৰণে গম পালে যে গোটেই কথাখিনি তেখেতে ইমান ধুনীয়াকৈ সুন্দৰ অভিনয় কৰে বা আপোনালোকে ইমান ধুনীয়াকৈ আগবঢ়াই দিছে আপোনালোকে কেতিয়াৰ পৰা গম পালে যে ইমান ধুনীয়াকৈ এইবিলাক কৰিব পাৰে বুলি ভাওনা প্ৰথম চাবলৈ গৈ তেওঁ দেখিয়ে ভাবিছোঁ কৰিব পাৰিব বুলি তাৰপৰা দুই এজনে তেনেকৈ ক'বলৈ ধৰিলে তেনেকৈ তাক ইখনৰ পাছত সিখনলৈ মাতি নিছে আৰু তেনেদৰে আগবাঢ়ি গৈছে তেখেতৰ পিতৃ আছে কাষতে তেখেতৰ পিতৃক আমি আমাৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ যিহেতু আপোনাৰ সুযোগ্য সন্তান এগৰাকীয়ে চাগে এজনেই সন্তান আপোনাৰ সুযোগ্য সন্তান আমি গম পাইছোঁ ইতিমধ্যে আপোনালোকৰ পৰা যথেষ্টখিনি তেখেতৰ যি পাৰদৰ্শিতা তাৰ প্ৰমাণ সন্মুখত আছে আমি সময় দেখাই গৈছোঁ ইমানখিনি মান পত্ৰৰ লগতে তেখেতে পুৰস্কাৰ পাবলৈ সক্ষম হৈছে গতিকে এইখিনি ক্ষেত্ৰত আপোনালোকে কিমানখিনি সহায় কৰিব পাৰিছে বা তেখেতক বেলেগে কোনোবাই সহায় কৰিছে নেকি এই ক্ষেত্ৰত কৰিবলৈ যাওঁতে গাঁৱৰে জানমণি আৰু কোনো খনিকৰ তেওঁলোকে আমাক ক'লে যে আমাক দিয়ক আমি আপোনাক প্ৰশিক্ষণ দি ভাওনা খেলত থকা নাটকৰ ক্ষেত্ৰত আগবঢ়াই নিম ঠিক আছে হ'ব সেইবুলি কোৱাৰ পিছত এদিন লৈ গ'লোঁ চাই পেলাই ক'লে সি পাৰিব তেতিয়াহ'লে ইয়াত আমাক দিয়ক আমি যিমানখিনি পাৰোঁ কৰি ইয়াত আগবঢ়াই নিবলৈ চেষ্টা কৰিম সেইটো হিচাপে তেওঁলোকে বিভিন্ন নাটক বা ভাওনা ক্ষেত্ৰত নিমন্ত্ৰণ কৰে যাওঁ তেওঁলোকে প্ৰশিক্ষণ দিয়ে সেইমতে কৰি আমি বৰ্তমান এই পৰ্যায়ে পাইছিলোঁ আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিলে আমাৰ সম্পূৰ্ণ আমি সহযোগিতা আগবঢ়াম বুলি ভাবিছোঁ যিহেতু ইমান প্ৰতিভাশালী এগৰাকী ছাত্ৰ বিভিন্ন ক্ষেত্ৰত অকল অভিনয় নহয় আমি দেখা পোৱা গৈছে বিভিন্ন ক্ষেত্ৰত তেখেতৰ যথেষ্টখিনি পাৰদৰ্শিতা আছে গতিকে আপোনালোকে ইমান সুন্দৰকৈ তেখেতক যি সহযোগিতা আগবঢ়াইছে তাৰ কাৰণে কিন্তু আমি অশেষ ধন্যবাদ জনাব লাগিব আৰু এই ক্ষেত্ৰত আমি বিশেষভাৱে কাশ্যপজ্যোতিক আমি ধন্যবাদ জনাওঁ তুমি যি চেষ্টা কৰিছা তোমাৰ যি চেষ্টা এই চেষ্টা নিশ্চয় এদিন সুফল লাভ কৰিব আৰু তুমি এই চেষ্টা কেতিয়াও বাধা হিচাপে নাৰাখিবা তাক আগুৱাই নিবলৈ চেষ্টা কৰিবা কিবা যদি অসুবিধা হয় আমাক জনাবা আমি চেষ্টা কৰিম সকলোৱে মিলি তোমাৰ এই চেষ্টাক আগুৱাই নিবৰ কাৰণে আৰু যি আমাৰ পৰিয়াল আছোঁ আমি সংকল্পৰ যি পৰিয়াল আছোঁ এই পৰিয়ালে সম্পূৰ্ণ ৰূপত তোমালোকৰ প্ৰতিভা আগুৱাই নিবৰ কাৰণে প্ৰয়াস কৰি আমি তোমালোকক আগুৱাই দিম আৰু এই ক্ষেত্ৰত আপোনালোকক দুয়োগৰাকীকে আমি পুনৰবাৰ ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ গতিকে এয়াই হৈছে সেই আহি পোৱা যিজন আমাৰ ছাত্ৰ ইয়াত আমি যিগৰাকী আপোনাৰ ছাত্ৰ দেখাইছিলোঁ সেই ছাত্ৰগৰাকী হৈছে এইগৰাকী কাশ্যপজ্যোতি গতিকে এই যিগৰাকী এইবিলাকেই প্ৰতিভা গাঁৱত সুপ্ত প্ৰতিভা ইয়াত লুকাই আছে গতিকে আমি এইবিলাকক আগুৱাই নিছোঁ আপোনালোকৰ সহযোগিতাত ভিডিঅ'টো অকণমান দীঘল হৈছে কিন্তু দীঘল হৈছে যদিও অতি গুৰুত্বপূৰ্ণ এটা ভিডিঅ' বুলি ভাবিছোঁ গতিকে এখেতসকলক আমি যদি সকলোৱে সহযোগিতা আগুৱাই নিনিওঁ নিশ্চয় তেখেতসকলে বহুত কষ্ট পাব বা তেখেতসকলৰ যি প্ৰতিভা ইয়াত লোক ল'ব গতিকে এই সুপ্ত প্ৰতিভা বিকাশ কৰাটো আমি প্ৰয়াস গতিকে আমি প্ৰতিভা সন্ধানী যি এই অনুষ্ঠানৰ জৰিয়তে আপোনালোকৰ মাজলৈ আগুৱাই দিছোঁ তেখেতসকলৰ প্ৰতিভাসমূহ আপোনালোকে বিশ্বৰ দৰবাৰত আগুৱাই প্ৰদৰ্শন কৰিবৰ বাবে সহযোগিতা আগবঢ়াব বুলি আশা ৰাখিছোঁ আমি ইমানতে আজি ভিডিঅ' সামৰণি মাৰিম আপোনালোকে মই পুনৰবাৰ কৈছোঁ আমাৰ এই যিটো চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তত যিটো বেল আইকন আছে সেইটো দবাই দিব গতিকে এইখিনিয়ে কথা এবাৰ তুমি কৈ দিয়া যে আমাৰ ভিডিঅ'টো চাব শ্বেয়াৰ কৰিবলৈ মোৰ ভিডিঅ'টো চাব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব
ধন্যবাদ। তেতিয়া মই প্ৰেৰণা পাওঁ আগুৱাই যাবলৈ। সকলোলৈকে সংকল্পৰ সকলো বিষয়ববীয়া তথা কৰ্মকৰ্তাসকললৈ আমাৰ ফালৰ পৰা আমি শুভেচ্ছা জনাইছোঁ। আৰু ভৱিষ্যতেও আপোনালোকৰ পৰা এইভাগে সহায় সাৰথি পাই থাকিম। এই অনুষ্ঠানটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ইয়াৰ যিখিনি প্ৰতিভা সুপ্ত প্ৰতিভাখিনিক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আপোনালোকৰ যাতে সহায় সাৰথি পাওঁ এয়া কামনা কৰি আপোনালোকক ধন্যবাদ জনাইছোঁ। এনেকেই আছোঁ আৰু তোমালোকৰ আশীৰ্বাদত। ঠিক আছে ঠিক আছে। এয়া লাহেকৈ গাড়ী ঘূৰাইছে মানছে। মানস গাড়ীত আমি লাহেকৈ যাবলৈ আৰম্ভ কৰিছোঁ আৰু গাড়ীত উঠিম এতিয়া। লাহেকৈ ইয়াৰ পৰা ৰাওনা হ'ম ঘৰৰ অভিমুখে। লাহেকৈ প্ৰাঞ্জল উঠা, গাড়ীত উঠা লাহেকৈ। এয়া মানস বহি আছে। এইয়া তো আমি যাওঁগৈ। তো আমি আহিছোঁ দেই, সকলোকে কৈছোঁ আহিছোঁ। কাশ্যপ থাকক দেই। অ'কে, আমি ৰাওনা হওঁ। অ'কে, এয়া লাহেকৈ ইয়াৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিছোঁ ভটিয়নি ঘৰৰ ফাললৈ। এতিয়া ঘৰৰ পৰা হৈছোঁ, গতিকে চেষ্টা কৰিম পুনৰ আকৌ এনেকুৱা ভিডিঅ' দিম। এই ৰাস্তা চাওক কেনেকুৱা ধৰণৰ ৰাস্তা, এটা এনেকুৱা ৰাস্তাত এনেকুৱা ধৰণৰ জেগাত আছে। খুব ভাল লাগিলে আজি মনটো, নে কি কম মানস? কেনেকুৱা লাগিলে? সুন্দৰ, খুব এটা ভাল লাগিলে পৰিৱেশ। গতিকে আপোনালোকক আমি কি ক'ম, প্ৰত্যেকে ভিডিঅ'টো চাব। যেতিয়া চাই পিনি অন্তত এটা লাইক কৰিব, শ্বেয়াৰো কৰিব আৰু কমেণ্ট কৰিব। তেতিয়া আমিও ভুল হৈছে শুদ্ধ হৈছে ভুল শুদ্ধবিলাক আমি চেষ্টা কৰিম পৰৱৰ্তী সময়ত ভাল কৰিবৰ কাৰণে। আমাৰ বিভিন্ন সময়ত যি সুপ্ত প্ৰতিভা আছে সুপ্ত প্ৰতিভাবিলাক উলিয়াই আনিবৰ কাৰণে আমি প্ৰয়াস কৰিম। গতিকে এয়াই আমি গতিকে মই আপোনালোকক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। লগতে আপোনালোকৰ আৰু যদি আপোনালোকৰ বিভিন্ন জেগাত প্ৰত্যেককে আমি অনুৰোধ জনাইছোঁ, বিভিন্ন জেগাত যদি তেনেকুৱা প্ৰতিভা লুকাই আছে, সেই প্ৰতিভাসমূহক ৰাইজৰ আগত দাঙি ধৰিবৰ কাৰণে আপোনালোকে আমাক অন্ততঃ কমেণ্ট কৰি আমাক জনাব। আমি আপোনালোকৰ মাজত উপস্থিত হ'ম। ধন্যবাদ।